সৰস্বতী পূজাক লৈ মাজত মাত্ৰ এটা দিন বাকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি বাগদেৱীৰ বন্দনাৰে মুখৰিত হ'ব ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান প্ৰতিবাদ শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল গৌৰীপুৰতো মৃৎশিল্পীৰ মাজত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে গৌৰীপুৰৰ মা শীতলা কাৰখানা নিৰ্মাণ কৰা হৈছে ৮০টাকৈ প্ৰতিমা আৰু এই সন্দৰ্ভত চাওক আমাৰ ধুবুৰীৰ সাংবাদিকৰ এক ৰিপৰ্ট সৰস্বতী পূজালৈ মাজত মাত্ৰ এটা দিন বাকী বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিব প্ৰতিখন শিক্ষানুষ্ঠান সমান্তৰালকৈ মৃৎশিল্পীসকলৰ ব্যস্ততা বৰা পৰিলক্ষিত হৈছে মৃৎশিল্পীসকলে ইতিমধ্যে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই গৌৰীপুৰৰ মা শীতলা যি কাৰখানা এই কাৰখানাত উপস্থিত আছোঁ বৰ্তমানে যথেষ্ট ব্যস্ত তাৰ ব্যস্ততাৰ মাজতে কথা পাতিবলৈ যত্ন কৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কেনেকুৱা কিমান এইবেলি আমি বনালোঁ ৮০টা মূৰ্তি বনাইছোঁ তো এতিয়া দিন এটাই আছে বাকী এই কাৰণে আমি দিনে ৰাতি কৰি আছোঁ এসপ্তাহৰ পৰাই চলি আছে এনেকৈ দিনে নিশাই কাম চলি আছে অঁ আপোনালোকে দাম কেনেকুৱা এইবাৰ দাম কেনেকুৱা ক'বলৈ গ'লে দুখ লাগে এইটো কথা কাৰণ আমি দামটো পোৱাই নাই যেনেকৈ আমি পৰিশ্ৰম কৰি থাকোঁ এইবিলাক আমাৰ লগত আৰু মানুহকেইজন লৈ আমি টোটেলি 10জনমান আছোঁ ইয়াত নিবনুৱা ল'ৰাবিলাকে সিহঁতেও এইটো কৰিয়ে পৰিয়ালটো চলাই থাকে আমাৰ লগতে যোগদান কৰি আছে কামত কাৰণ আমি মানে পৰিশ্ৰম হিচাপে মূল্যটো আমি পোৱা নাই পৰিশ্ৰম বিৰাট হয় এইটোত মানে প্ৰথমৰ পৰা লাষ্ট ফিনিচিং লৈ যিমান পৰিশ্ৰম হয় এনেকৈ মূল্য নাই মূৰ্তিৰ এইবাৰ কি ৮০টা বনাইছোঁ পুথিটো কাইলৈ লৈ যাব নে পৰহি কালি ৰাতিপুৱাৰ পৰা ল'ব কিছুমান মানে ডাঙৰবিলাক পৰহিও লয় ৰাতিপুৱা কাম কিমান বাকী আছে কাম এতিয়াও আপোনাৰ 30% বাকী আছে কিমানজনে কাম কৰিছে আমি টোটেলি 10জনমান আছোঁ ইয়াত চবতকৈ ডাঙৰ কোনটো হ'ব বা কিমান দামৰ আছে দামৰ কথা ক'বলৈ এনে কৈ আছোঁ যে আপোনাৰ দুখ লাগে কাৰণ সেইবিলাক আছে এইফালে আপোনাৰ ৪,০০০ ৫,০০০ এনেকুৱা মানে হায়েষ্ট দাম হ'ব না স্পেচিয়েলিষ্ট আছে ইয়াত কলিকতা ষ্টাইলৰ এইটো থিমৰ মূৰ্তি হয় এই দুটা আছে আৰু এটা কলকাতাৰ এইটো আছে ২-৩টামান অলপ ফেঞ্চি মূৰ্তি আছে বাকীবিলাক আমি ৮০টা বনাইছোঁ কিন্তু কিছুমান ৰেডিমেডো আছে বৰ্তমানে ব্যস্ততা বৰা পৰিলক্ষিত হৈছে যথেষ্ট ব্যস্ত তাৰ মাজতে আমি কথা পাতিবলৈ যত্ন কৰিলোঁ কাৰণ যিহেতু শেষ পৰশ দিয়াত ব্যস্ত কাৰণ হাতত মাত্ৰ এটা দিন বাকী আছে কাৰণ কালিৰ দিনটোৰ পৰাই দেখা যাব যে প্ৰতিমাসমূহ লৈ যোৱা হ'ব বিদ্যালয়সমূহত বা শিক্ষানুষ্ঠানসমূহত কাৰণ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী যি আমাৰ মা সৰস্বতীৰ সকলে একে প্ৰাৰ্থনা জনাব সেৱা জনাব এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এই কাৰখানাটোত কাৰণ ইয়াত এইবাৰ ৮০টা মূৰ্তি এই মুহূৰ্তত বনাইছে এই ৮০টা মূৰ্তি বৰ্তমানে শেষ পৰশ দিয়াত বৰ্তমানে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে যে মৃৎশিল্পীসকলৰ মাজত ব্যস্ততা বাঢ়া পৰিলক্ষিত আনকি বিদ্যালয়সমূহত